আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। মহান দাৰ্শনিক, ৰাজনীতিবিদ, মহান শিক্ষাবিদ, ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। এই জন্মদিনটো আজি সমগ্ৰ দেশতে লগতে আমাৰ অসমতো শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। আজি এই শুভ দিনত সেই মহান শিক্ষাবিদগৰাকীক মই শ্ৰদ্ধাৰে কৰিছোঁ তথা শিক্ষাগুৰু আৰু সমূহ শিক্ষক শিক্ষয়িত্ৰীক শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ। এগৰাকী শিক্ষাবিদ হিচাপে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে সদায় শিক্ষাক গুৰুত্ব দিছিলে। তেওঁ কৈছিলে যে ল'ৰা ছোৱালীৰ ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ় দিয়াত শিক্ষক শিক্ষয়িত্ৰীসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তেওঁৰ মতে এই পৃথিৱীত শিক্ষাতে আন একো শ্ৰেষ্ঠ হ'ব নোৱাৰে। তেওঁ আৰু কৈছিল যে টিচাৰ শুড বি ইন দ্য বেষ্ট মাইণ্ড ইন দ্য কাণ্ট্ৰি। শিক্ষাৰ ক্ষেত্ৰত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে যিবোৰ কথা কৈ গৈছিলে সেইবোৰ আজিও আমাৰ মাজত আদৰ্শনীয় হৈ ৰৈ গৈছে। আমি জানো আমাৰ ছাত্ৰ ছাত্ৰীসকল হৈছে দেশৰ ভৱিষ্যত আৰু এখন দেশত শিক্ষাৰ অবিহনে এখন দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে। শিক্ষাই হৈছে সমাজ এখনৰ উন্নয়নৰ চাবিকাঠি। এই ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ যথেষ্ট ভূমিকা আছে আৰু এই শিক্ষক শিক্ষয়িত্ৰীসকলে হৈছে আমাৰ দেশৰ সমাজৰ দিশ নিৰ্ণায়ক। গতিকে তেওঁলোকৰ আমাৰ সমাজৰ প্ৰতি যথেষ্ট দায়িত্ব আছে, যথেষ্ট কৰিবলগীয়া আছে। আৰু এই ক্ষেত্ৰত মোৰ মনত আহে যদিহে আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ সেই উদাৰ মানসিকতা, তেওঁ যি কথা কৈ গৈছে, যি আদৰ্শ আমাৰ মাজত দেখুৱাই থৈ গৈছে, সেইবোৰ যদি আমি শৈক্ষিক জীৱনত প্ৰয়োগ নকৰোঁ তেনেহ'লে বোধহয় শিক্ষক দিৱস পালন কৰাৰ কোনো সাৰ্থকতাই নাথাকে। যিয়ে হওক, পুনৰাই আমাৰ এই শ্ৰদ্ধাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক পুনৰাই শিক্ষক দিৱসৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।